নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখ আৰু মাঘ মাহৰ ২০ তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাখিফল শিতানটো। তেনেহ'লে আহক আজি দিনটো ৰাখিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব পিচিক ৰাখি। আজি পুৰণা ৰোগ আকস্মিক উৎখানত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আজি আপুনি লক্ষ্য ৰাখক। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজিৰ দিনটোত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। শিক্ষাত আপোনাৰ অনুন্নতি অব্যাহত ৰাখিবলৈ আজি আপুনি নিজৰ প্ৰচেষ্টা কিছু বঢ়াব লাগিব। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে আৰু এনে সহযোগিতাৰ ফলত আপুনি আজি সম্পৰ্কত উষ্ণতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। আনহাতে আজি আপোনাৰ অৰ্থৰ চিন্তা বাঢ়িব পাৰে। আজি আপোনাৰ ব্যৱসায়ত পৰিশ্ৰম বাঢ়িলেও উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব আৰু এনে দিশত আজি আপুনি বৈশিষ্ট্য ব্যক্তিৰ সহযোগিতাও ল'ব লগা হ'ব পাৰে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি কৰ্ম পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ দিশত ভুলবশত যাতে বেমেজালি সৃষ্টি নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা লওক আৰু ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। নিবনুৱাই কোনো মাংগলিক অনুষ্ঠানত আজি দিনটো ব্যস্ত থাকিব। আৰ্থিক উন্নতি নতুন সংযোগো আপোনাৰ আজি উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আজিৰ দিনটোত শিক্ষাৰ্থীয়ে বন্ধু সংগত চমু ভ্ৰমণ কৰিব লগা হ'ব পাৰে আৰু এনে ভ্ৰমণত আজি আপুনি নতুন জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপোনাৰ উৎসাহিত হ'ব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগিতাটো আজি আপুনি উপকৃত হ'ব। কোনো আত্মীয় পুণ্যকৰ্মত আজি আপুনি পাৰিবাৰিক অংশগ্ৰহণেৰে এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। পুত্ৰ কন্যা উন্নতিও আজি আপোনাৰ গৃহ সুখ বঢ়াব। ব্যৱসায়ীয়ে আজি উপাৰ্জনত সন্তুষ্টি লাভ কৰিলেও প্ৰবঞ্চক আদি অসৎ ব্যক্তিৰ পৰা আজি আপুনি সাৱধানতা ল'ব লাগিব। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজি কৰ্ম পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আপুনি আজি সন্তুষ্টি লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ নতুন কৰ্মৰ সংযোগ লাভে নিবনুৱাক আৰ্থিক উন্নতি আশা দিব। আজি আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আজিৰ দিনটোত শিক্ষাৰ্থীয়ে অপ্ৰত্যাশিত হ'লেও বন্ধু পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে বহলভাৱে উপকৃত হ'ব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো শুভ সংবাদে আজি আপোনাৰ ইচ্ছা দুগুণ কৰিব পাৰে, কিন্তু কোনো কাৰণত আজি আপুনি আত্মীয় চাপ সহ্য কৰিব লাগিব। আন দিনৰ তুলনাত আজি গৃহ পৰিৱেশ বহুত উন্নত, কিন্তু আপোনাৰ আজি বিভিন্ন দিশত খৰচ বাঢ়িব পাৰে। আজি আপোনাৰ কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব। পুৰণা বিনিয়োগৰ সফলতাটো আজি আপোনাৰ মনোবল বাঢ়িব। আনহাতে আজি আপুনি চোৰৰ পৰাও সাৱধানতা ল'ব লাগিব। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি কৰ্মদক্ষতাৰ বাবে পৰিৱেশত নিজে
সন্তুষ্ট হোৱাৰ লগতে জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। যদিও একাধিক দায়িত্ব পালনত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈ আজি সাৱধান হওক। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও সাৱধান হ'ব লাগিব। নিবনুৱাই আজি কোনো কাৰণত বন্ধুৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত ভ্ৰমণ কষ্টকৰ হ'লেও আপুনি সফলতা পাব। প্ৰেমৰ পৰিৱেশৰ আনন্দ ঐক্যত ৰাখিবলৈ মন্তব্য প্ৰকাশত আজি আপুনি সাৱধানতা লওক। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত আজি আপোনাৰ ধন খৰচ হ'ব পাৰে। আজি সকলো দিশতে আপুনি পাৰিবাৰিক সহযোগিতা লাভ কৰিব। কোনো দূৰণি আত্মীয় আগমনত আজিৰ দিনটোত আপোনাৰ গৃহ সুখ বাঢ়িব। ব্যৱসায়ীয়ে আজি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিশ্ৰম বাঢ়িলেও উপাৰ্জনত সন্তুষ্টি থাকিব। শেষত আহিছোঁ আমি মীন ৰাশি। আজি কৰ্ম পৰিৱেশত গুৰুত্বপূৰ্ণ কৰ্ম অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোত নিবনুৱাই প্ৰয়োজনীয় সময়ত বন্ধু পৰামৰ্শত উপকৃত হ'ব। আজি আপুনি অকস্মাত উদ্ভৱ হোৱা কোনো সমস্যা সমাধান কৰিব পাৰিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা কোনো সিদ্ধান্তত জ্যেষ্ঠজনৰ সহযোগিতা লাভ কৰি আজিৰ দিনটোত আপুনি উপকৃত হ'ব। আজি আপোনাৰ সৎবন্ধুৰ সংখ্যাও বাঢ়িব। আজিৰ দিনটোত আপুনি ভুল বুজাবুজিৰে প্ৰেমৰ পৰিৱেশ নিমগামী নকৰিবলৈ সাৱধানতা লওক। আজি আপোনাৰ গৃহ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণে আপোনাৰ সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ নিজৰ মনৰ আশা পূৰণ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ত আৰ্থিকভাৱে শক্তিশালী হোৱা পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি পুৰণা অনাদায় ধন আদায় পাব। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।